নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 6 ৰ অসমীয়াৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ যিখন তোমালোকৰ কিতাপ আছে উন্মেষৰ আজি আমি পাঠ 2 টো কৰিম হহা আৰু সিংহ খুব এটা ধুনীয়া এটা কাহিনী হয় কেনেকৈ হহা এটা সিংহটোক মাৰিছিলে কুৱাত পেলাই সো গতিকে এই যিটো সিংহ আছিল সিংহটোৰ নাম আছিল মন্দমতি ঠিক আছে সো এইটো পাঠৰ যি প্ৰশ্ন দি আছে আজি সম্পূৰ্ণখিনি সমাধান কৰিম তোমালোকে চাবা ক্ৰিয়াকলাপ দি আছে পাঠ ভিত্তিক তাৰপিছত জ্ঞান সম্প্ৰসাৰণ মানে সব দিয়া আছে ঠিক আছে গতিকে আমি ক্ৰিয়াকলাপৰ সকলোখিনি সমাধান কৰিম পেজ নম্বৰ 26 তোমালোকে চাব পাৰিবা ঠিক আছে সো তোমালোক যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে সো ক্ৰিয়াকলাপত পাঠ ভিত্তিকত প্ৰথমত আমাক দিছে 1 নম্বৰ বিলাক যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা সঠিক বৃত্তটো আমাক পূৰ কৰিব দিছে যেনেকৈ প্ৰশ্নটো দিছে যে জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিংহত নোহোৱা হৈ যাব বুলি কিয় ভয় খাইছিল গতিকে তেওঁ যে এদিন অৰণ্যৰ পৰা নোহোৱা হৈ যাব কিয় ভয় খাইছিল কাৰণ সিংহটোৱে হহাটোক এটো হ'ব মন্দিমতি অৰ্থাৎ সিংহটোৰ নাম আছিল মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে এটো গতিকে খ নম্বৰটো হ'ব শুদ্ধ খ নম্বৰত আমি গোল দিম ঠিক আছে তাৰ পিছৰ প্ৰশ্ন যে মন্দমতিয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল সো কিয় জাপ দিছিল কুৱাটোৰ ভিতৰত এটো নহয় যে কুৱাটো ফটফটিয়া পানীৰে ভৰি থকাৰ বাবে এটো নহয় ভকত এটো নহব কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে গতিকে এটো হ'ব গ নম্বৰ গতিকে গ হ'ব কিয়নো তেওঁৰ প্ৰতিবিম্ব দেখা পাইছিল আৰু গৰুজি উঠা প্ৰতিধ্বনি উঠিছিল গতিকে তেওঁ ভাবিছিল কুৱাৰ ভিতৰত অন্য এটা সিংহ আছে ঠিক আছে এই কাৰণে তেওঁ কুৱাৰ ভিতৰত জাপ মাৰিছে ঠিক আছে বুজি পাইছো এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্ন দিছে যে তুমি ওপৰৰ উত্তৰ কেইটা কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা গতিকে আমি এই যে এইটো প্ৰশ্নৰ উত্তৰ আমি খ দিলো এইটো প্ৰশ্নৰ উত্তৰ খ দিলো কিয় দিলো এইটো আমাৰ এতিয়া উত্তৰ কৈছে গতিকে এইটো উত্তৰ আমি এতিয়া কৰিম 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে আমি উত্তৰ কৰিম 2 নম্বৰ প্ৰশ্নটো কৈছে কি যে কিয় শুদ্ধ আমি দিলো উত্তৰ দুটা আৰু সহপাঠীৰ লগত আলোচনা কৰি লিখিব লাগে বুলি কৈছে সো আমি উত্তৰ কৰিম যে কাৰণ হহা আৰু সিংহ পাঠটি ভালকে পঢ়ি মই বুজি পাইছো আৰু বেছি উপযুক্ত উত্তৰটো বাছনি কৰিছো গতিকে হি কাৰণে আমি হেই দুটা দিছো ঠিক আছে এইটোৰ উত্তৰ আমি কৰিলো এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে হহা আৰু সিংহ সাধুটো কোৱা গতিকে পঢ়ি চাবা গতিকে কি কৈছে কাহিনীটো হেইটো ক'ব কৈছে ঠিক আছে যে হহাই কেনেকে সিংহটো কুৱাত পেলাইছিল যে জীৱ-জন্তুবোৰে সিংহৰ কাৰণে প্ৰতিদিনে পাল পাতি এজনকে খাবলৈ দিছে যে আমাক খাব হেনেকে গতিকে হহাটো পঢ়ি শুনাব যেটো হহা আৰু সিংহ কাহিনীটো আছে এতিয়া পেজ নম্বৰ 27 চাবা 27 পেজত তোমালোকে চাবা নেক্সট 4 নম্বৰ স্টার্ট হৈ গৈছে 4 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা প্ৰথমত দিছে খুদাটো হ'ব এটি মিলিব ভোকৰ লগত খুদা মানে ভোক লগা ঠিক আছে তাৰপিছত নিবাৰণটো মিলিব ৰক্ষা বা উদ্ধাৰৰ লগত ঠিক আছে প্ৰতিবিম্ব মিলিব চাহ বা আসি বা পানীত ওলোৱা মানুহ বা বস্তু আকৃতি গতিকে এইটো মিলিব প্ৰতিবিম্বৰ লগত নেক্সট হাজিৰ মানে মিলিব উপস্থিত হোৱা ঠিক আছে বন্ধক মিলিব অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য ঠিক আছে এইটো হ'ব বন্ধক গতিকে এনেকৈ দিদু চিহ্ন দিদু মানে এইটো লগত মিলিব আৰু কেশৰ মানে হৈছে সিংহৰ দীঘলীয়া নোম সিংহৰ ডিঙিৰ দীঘলীয়া নোম এইটো হৈছে কেশৰ ঠিক আছে এইটো হৈছে কেশৰ সিংহৰ দীঘলীয়া নোম আৰু নিস্তাৰটো কেনেকৈ নিস্তাৰ হৈছে বাধাকৰণ বা গুছোৱা কাৰ্য ঠিক আছে এনেকৈ আমি চিহ্ন দি দিলো 5 নম্বৰ প্ৰশ্ন যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্ন যে অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল আমি উত্তৰ কৰিম মন্দমতি নামৰ এটা সিংহই যধে মধে অৰণ্যৰ জীৱ-জন্তুবোৰ যধে মধে বধ কৰিছিল মানে খাইছিল বা মাৰিছিল খ নম্বৰ প্ৰশ্ন যে হহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা হহা অহা বুলি কৈছিল দৰাচলতে কেইটা হহা আহিছিল গতিকে দৰাচলতে এটা আহিছিল তেওঁ বুদ্ধি কৰিহে কৈছিল বাকি 4টাৰ কথা গতিকে এটাহে গৈছিল এজনে গৈছিল গ নম্বৰ যে কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল আমি উত্তৰ কৰিম যে কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে গৰজি উঠিছিল সেই গৰ্জনৰ প্ৰতিধ্বনি পাই কুৱাটোত জাপ দি মৰিছিল জাপ দিল মানে কি তাৰ পৰা উঠিব নোৱাৰে গতিকে মৰিছে অৰ্থাৎ 6 নম্বৰ প্ৰশ্ন যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি লিখা যেনেকৈ ক নম্বৰ প্ৰশ্ন যে অৰণ্যৰ জীৱ-জন্তুবোৰে
আলোচনা কৰি কি সিদ্ধান্ত লৈছিল সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল। সো এইটো কাৰণে আমি উত্তৰ কৰিম যে অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে মন্দমতিৰ বাবে প্ৰতিদিনে এটাকৈ জন্তু পাল দি পঠিয়াব বা পাল পাতি পঠিয়াই থাকিব। সেইমতে কাম কৰিলে সিংহৰ যধে মধে বধ বন্ধ হ'ব বা যধে মধে বধ কৰা বন্ধ হ'ব। ঠিক আছে, যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই। খ নম্বৰ, তোমালোকে ক্লাছ 7-8তো গৈ চাব পাৰিবা। 9-10 লৈকে মই কৰাওঁ ফ্ৰী অফ কষ্টত। ফ্ৰীতে মই সকলো ছাবজেক্ট অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান সকলো ছাবজেক্টে পঢ়াই দিওঁ। ঠিক আছে। খ নম্বৰ, যে কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল। আমি উত্তৰ কৰিম যে কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি বুদ্ধি পাঙিছিল যে যিকোনো ব্যৱস্থা কৰি সিংহ মন্দমতিক কুৱাৰ ওচৰলৈ আনিব পাৰিলে কুৱাত সিংহৰ প্ৰতিবিম্ব দেখা পালে প্ৰতিবিম্বটোক মাৰিবলৈ সিংহই কুৱাত জাপ দিব। এতিয়া গ নম্বৰ, যে সিংহক পতিয়ন নিয়াবলৈ ভয়তে সহায় ইনাই বিনাই কি কথা কৈছিল। সো এইটো অকণমান দীঘল হ'ব। এনচাৰটো তোমালোকৰ কিতাপতে আছে, ইনাই বিনাই ষ্টাৰ্ট হৈছে। গতিকে এনচাৰটো লিখিবা, ছেম টু ছেম লিখিবা যে সিংহক পতিয়ন নিয়াবলৈ ভয়তে সহায় ইনাই বিনাই কৈছিল। সৰু জীৱ এটাৰে মহাৰাজৰ ভোগ নপলাব বুলি ভাবিছিলোঁ, সেয়ে আমি 5টা সহায় একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। বাটতে আন এটা সিংহই আমাক বাট ভিটি ধৰি সুধিলে, তহঁত কলৈ যোৱা? তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ, মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে, গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল, এই বনৰ ময়ে ৰজা, তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল? এতিয়া তাক মোৰ ওচৰলৈ মাতি আন, মই তাৰ লগত যুঁজি চাম। সি যদি মোতকৈ বলি হয় তেন্তে সিয়ে তহঁতৰ ৰজা হ'ব। তেতিয়া আমি আমাৰ ৰজাক মাতি আনগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল, সেই কথা হ'ব নোৱাৰে, তহঁত ছল কৰি মোৰ পৰা সাৰি যাব নোৱাৰা। তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক, এটাই গৈ তাক মোৰ ওচৰলৈ হাজিৰ কৰহি বা কৰা। তাৰপিছত লিখিবা যে গতিকে মহাৰাজ, এতিয়া আপুনিয়ে ইয়াৰ এটা বিহিত ব্যৱস্থা লওক। গতিকে এইখিনি কথা কৈছিলে, কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিছোঁ, এইখিনি উঠাই দিব লাগিব। ঠিক আছে। এতিয়া ঘ নম্বৰ প্ৰশ্ন দিছে যে কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে? যদি নাছিল, মন্দমতীয়ে কিয় কুৱাটোত জাপ মাৰিছিল? আমি উত্তৰটো কৰিম যে কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই নাছিল। মন্দমতী কুৱাটোত জাপ দিছিল কাৰণ কুৱাত মন্দমতীয়ে জুমি চোৱাত কুৱাৰ ওপৰত এটা চন্দ্ৰবিন্দু দিবা যে কুৱাত তাৰ প্ৰতিবিম্ব দেখা পাই মন্দমতী গৰ্জি উঠিছিল। মন্দমতীৰ সেই গৰ্জন কুৱাৰ ভিতৰৰ, এইটো চোৱা কুৱাৰ বানানটো এইটো, ঠিক আছে, কুৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি ওলাই আহিছিল। লগে লগে মন্দমতীয়ে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুৱাটোত জাপ মাৰিছিল। এতিয়া নেক্সট 7 নম্বৰ প্ৰশ্নটো চাম। 7 নম্বৰ প্ৰশ্নটো দিছে যে কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰ প্ৰশ্ন, যে এনে কৰিলে আপুনি স্বীকাৰ কৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। আমি উত্তৰ কৰিম কথাষাৰ জীৱ জন্তুবোৰে সিংহ মন্দমতীক কৈছিল যাতে যধে মধে সিংহ মন্দমতীয়ে জীৱ জন্তুবোৰক বধ নকৰে। খ নম্বৰ 7ৰ খ নম্বৰ প্ৰশ্ন 7ৰ খ, যে কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতে নিস্তাৰ নাপাব। আমি এনচাৰ কৰিম, উত্তৰ কৰিম যে কথাষাৰ সিংহ মন্দমতীয়ে শহাটোক কৈছিল কাৰণ শহাটোৱে কৈছিল বাটত আন এটা সিংহ নিজক ৰজা বুলি কৈছে আৰু আমাৰ 4জন শহাক বন্ধক ৰাখিছে। এতিয়া আমি 8 নম্বৰ প্ৰশ্নৰ সমাধান কৰিম, উত্তৰ কৰিম। ভাষা অধ্যয়ন দিছে যে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। যেনেকৈ নিৰ্বলি, এইটো হ'ব বলি, বৰ্জন গ্ৰহণ, সুখ দুখ, প্ৰজা ৰজা, স্থিৰ অস্থিৰ, অসন্মত সন্মত, দূৰ ওচৰ, অঞ্চল অঞ্চল। ঠিক আছে। এতিয়া দিছে যে বাক্য ৰচনা কৰা ৰাজত্ব, লিখিম যে সিংহই অৰণ্যত ৰাজত্ব কৰে। তাৰপিছত প্ৰস্তাৱ লিখিম, তোমাৰ প্ৰস্তাৱ গ্ৰহণযোগ্য। তাৰপিছত প্ৰতিবিম্ব লিখিম যে পানীত গছৰ প্ৰতিবিম্ব দেখা যায়। তাৰপিছত প্ৰতিধ্বনি লিখিম, কুৱাৰ পৰা শব্দৰ প্ৰতিধ্বনি আহে। অনায়াসে লিখিম, তুমি অনায়াসে ভাল নম্বৰ পাবা। এতিয়া জানো অহা দিছে
এইবিলাক তোমালোকে নালাগে, তোমালোকে নিজে পঢ়িবা এইবিলাক, যেনেকুৱা অনুকাৰ শব্দ আৰু অনুৰূপ শব্দ কি এইবিলাক। এতিয়া নেক্সট আমি চাম 10 নম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। 10 নম্বৰ প্ৰশ্ন দিছে এইটো যে দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। যে জোনমণিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলকুল, ইয়াত হ'ব কুলকুল। তোমালোকে দেখা নাই এইটো, তোমালোকে কিতাপ চাবা দেখা পাবা। প্ৰথমত হ'ব কুলকুল কৈ বৈ গৈছে ফুলনিখনত ফুলবোৰ জকমক জকমক কৈ ফুলি আছে। ফুলবোৰত ভোমৰাই গুণগুণ, ইয়াত হ'ব গুণগুণ গুণগুণ কৈ উৰি আছে। নিয়ৰৰ টোপালবোৰ টপ টপ কৈ সৰি আছে, টপ টপ কৈ সৰি আছে বা সৰিছে। তাৰপিছত ৰিপ ৰিপ কৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহ কৈ বাঢ়ি আহিছে। তাকে দেখি জোনমণিয়ে খিলখিল কৈ হাঁহিছে। ঠিক আছে, খিলখিল কত গ'ল, খিলখিল হয় এইটো, বুজি পাইছা। এতিয়া 11 নম্বৰ প্ৰশ্ন দিছে যে দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা, যেনেকুৱা গলগলীয়া, চলচলীয়া, চলচলীয়া, মলবলীয়া। গতিকে টিকটিকিয়া দিছে, গতিকে মিটমিটিয়া, চিকচিকিয়া, টকটকীয়া। জকমক দিছে, লিখিম টলমল, ৰিপ ৰিপ, চকচক। টিক টিক লিখিম টিক টিক, মিক মিক, গুণগুণ, টপ টপ। টৰ পৰ টপ টপ। নেক্সট আমাক 12 নম্বৰ দিছে তলত দিয়া দফাটো উপযুক্ত স্থানত জ্যোতি চিহ্ন ব্যৱহাৰ কৰা। গতিকে জ্যোতি চিহ্ন ব্যৱহাৰ কৰিব দিছে। গতিকে কৈছে যে সহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে কলে, কি তাৰ ইমান সাহ, এতিয়া মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতে নিস্তাৰ নাপাব। গতিকে এইটো আমাক জ্যোতি চিহ্ন ব্যৱহাৰ কৰিব দিছে। কমাদাৰী, তাৰপিছত যিবিলাক চিহ্ন আছে সেইবিলাক। গতিকে এইটো এনচাৰটো তোমালোকে কিতাপৰ পৰা চাবা পেজ নম্বৰ 25 দিয়া আছে, 25 চাবা। এইটো যে সহাটোৰ কথাখিনি শুনাৰ লগে লগে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। সহাটোৰ কথাখিনি শুনাৰ লগে লগে গতিকে ইয়াত চাবা জ্যোতি চিহ্ন কি কি আছে। লগে লগে কলে ইয়াত কমা হ'ব আৰু ইয়াত এটা টান হ'ব, ইয়াত দুটা ফুটা হ'ব আৰু ইয়াত প্ৰশ্নবোধক ভাৱবোধক হ'ব এনেকুৱা। ঠিক আছে, তাৰপিছত ইমান সাহ তোমালোকে পেজ নম্বৰ 25 চাবা, পাই যাবা। তাৰপিছত ইয়াত কমা হ'ব, ইয়াত দাড়ি হ'ব, তাৰপিছত ইয়াত দাড়ি দি ডাবল এনেকুৱা হ'ব। ঠিক আছে, তোমালোকে কিতাপৰ পৰা চাই ল'বা, বাছ এইখিনি কৰিবা, এনচাৰটো হৈ যাব। এতিয়া আমি নেক্সট চাম 12 নম্বৰ গ'লে, এতিয়া 13 নম্বৰটো চাম। নেক্সট 13 নম্বৰ ক'ত আছে, এইটো আনিছো। 13 নম্বৰ কৈছে যে তোমালোকে পাঠটোত জীৱ জন্তু, লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায় ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ তালিকাত দিয়া ধৰণৰ বিভিন্ন জুৰীয়া শব্দ লিখা, যেনেকুৱা জা জলপান, যধে মধে, জীৱন মৰণ, বা বাতৰি, লাহে ধীৰে, তৰ্জন গৰ্জন। গতিকে আকৌ আমাক খালী ঠাই দিছে, আমাক লিখিব কৈছে, যেনেকুৱা খা খবৰ, জান জুৰি, চৰাই চিৰিকটি, নদ নদী, গছ গছনি। তোমালোকে আৰু বেলেগো লিখিব পাৰা। ঠিক আছে, এতিয়া 14 নম্বৰ প্ৰশ্ন দিছে যে জ্ঞান সম্প্ৰসাৰণ। গতিকে 14 নম্বৰৰ প্ৰশ্ন আমি এতিয়া উত্তৰটো কৰি লওঁ। জ্ঞান সম্প্ৰসাৰণত 14 নম্বৰ প্ৰশ্ন দিছে যে সহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিল নে, দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা। আমি উত্তৰ কৰিম যে সহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিল, কাৰণ সিংহ মন্দমতীৰ কুৱাত পৰি মৃত্যু নহ'লে অৰণ্যৰ সকলো জীৱ জন্তু এটা এটাকৈ খাই শেষ কৰি পেলালে হয়। ঠিক আছে, সেইকাৰণে মৰাটো দৰকাৰ আছিলে। 14 নম্বৰ প্ৰশ্ন আমি উত্তৰ কৰিলো। এতিয়া 15 নম্বৰ, 16, 17, 18 এইবিলাক তোমালোকে নালাগে, জাষ্ট পঢ়িবা তোমালোকে, এনে দিয়া হৈছে। ঠিক আছে, তাৰপিছত আহি যায় প্ৰকল্প এইবিলাক তেনেকুৱা নাহে প্ৰশ্ন। তোমালোকে যিখিনি লাগিব হয়তো টিচাৰে দিব, যে তোমাৰ পাৰ্টটো যিটো বুজি পাইছে, নাটকটো অভিনয় কৰি ভিডিঅ' ৰেকৰ্ডিং কৰিব দিছে, সেইটোৱে। ঠিক আছে, সেই মানে আছিলে। আমি নেক্সট ভিডিঅ'ত পাৰ্ট 3টো কৰিম, ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে স্ক্ৰীণত দিব, তাতে ক্লিক কৰি চাব পাৰিবা। ঠিক আছে, তোমালোকৰ পাৰ্ট 3টো মই দেখাই দিওঁ এবাৰ। তোমালোকৰ পাৰ্ট 3টো মই কিতাপটো জেৰেক্স কৰাই লৈ আহিছোঁ। ঠিক আছে, তোমালোকৰ সুবিধাৰ কাৰণে, কিয়নো কিতাপবিলাক এক্সট্ৰা এইবাৰ দিয়া নাই। গতিকে পাৰ্ট 3টো হৈছে পুথি অধ্যয়ন, আমি নেক্সট ভিডিঅ'ত কৰিম। যিটো দেখা পাইছা P2 T3 Y6, এইটো চাৰ্চ কৰিবা, ইউটিউবত আহি যাব। ঠিক আছে, আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ। ভিডিঅ'টো লাইক কৰিবা দেই।